হয়, মোৰ লগত আছে বৰাকৰ বা শিলচৰৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দিলীপ সিং। আৰু আচলতে কথাটো হ'ল যে শিলচৰৰ পৰা আমাৰ যি মন্ত্ৰী আছে, বৰাক উন্নয়ন দপ্তৰৰ মন্ত্ৰী কৌশিক ৰায়, তেওঁ ইনস্পেকশ্যন কৰিছে যে জাতিংগা আৰু হাৰাংগাজাওৰ পৰা জাতিংগা যি 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি পথ আছে, আচলতে আজি 14 বছৰ ধৰি এই নিৰ্মাণ কাম সম্পূৰ্ণ হোৱা নাই। আৰু কেতিয়ালৈ আচলতে সম্পূৰ্ণ এতিয়াও আমি ক'ব নোৱাৰোঁ। কিন্তু আজি আমাৰ মন্ত্ৰী ইনস্পেকশ্যন কৰিছে, তেওঁ আচলতে আজি এই পথটো দেখি আহিছে। আৰু ইয়াৰ লগত আমি দেখা পাইছোঁ যে বৰাক উপত্যকাৰ এটা ভালে সংখ্যক আমাৰ সাংবাদিক বন্ধুসকল আহিছে। তেওঁলোকৰ পৰা জানি ল'ম আচলতে কামৰ অগ্ৰগতি সম্পৰ্কে। এতিয়া মোৰ লগত দিলীপ সিং আছে। আপুনি কি ক'ব? আপুনি আজি মন্ত্ৰীৰ কনভয়ৰ লগত আপুনি আছিলে, কি দেখা পালে আপোনালোকে? আচলতে সাংবাদিক হিচাপে আপুনি কি দেখা পালে? সাংবাদিক হিচাপে তেওঁ যে কথাটো কৈছে এইটো বহুত কঠিন কাজ। কাৰণ তেওঁ কৈছে জানুৱাৰীৰ ভিতৰত ৰোডটো খুলি দিব পাৰে, কিন্তু কাম কমপ্লিট হ'ব এইটো আশা অলপ কম আছে। আর সেকেন্ডলি যে এরিয়া, এই এরিয়াতো আমার বরষণের কোনো মানে আটপিস নাই, যে কোনো সময় বরষণ হয়ে থাকে। তো এই বরষণ আইলে কিন্তু আরও দেরি হবে। কাম চলি আছে, যেহেতু ডেভেলপমেন্টের কাম আছে, কাম চলি আছে, দিনে রাতি কাম চলি আছে, কিন্তু শঙ্কা এটা আছে। কারণ ইয়ার আমি ডিপার্টমেন্টের শীর্ষ মহলৰ লগত কথা পাতি যেটো গম পাইছোঁ যে মাটিটো অলপ ভাল নহয় ইয়াৰ। তো তাৰ কাৰণে এটা প্ৰব্লেম আছে। তাৰপিছত ডাঙৰ হেৰি টিল্লাবিলাক যেটো আছে, লেণ্ডশ্লাইড হ'বই। তো এইটোৰ কাৰণে যিমান প্ৰটেকশ্যন দিব লাগিছিল, আমাৰ মনে হয় সেইটো অলপ কম হৈছে। আর সেকেন্ডলি যে আমালোকের যে এরিয়া, তার তো পানি বরষণ হয়েই থাকে। তো তার কারণে কিন্তু কামটো নো ডাউট লেট হ'বই। কাৰণ যে এই প্ৰব্লেমবিলাক অভাৰকাম কৰাটো অলপ টাইম ল'বও। আৰু এই মূল বিষয়টো যেটো হৈছে, আপোনাৰ হিচাপে কিমান টাইম লাগিব পাৰে? বছৰ দিন লাগিব, যদিও ভাল কৰি 1 বছৰমান লাগিব একদম পাক্কা। কিন্তু এতিয়া ক'লে তো মানে আৰু এটা কথা, এতিয়া অনেকে কৈ আছে নিৰ্বাচন আহি আছে। তো নিৰ্বাচন ইছ্যুৰ কাৰণে হয়তো পাব্লিকৰ লগত আৰু টাচ বঢ়াব লাগে, ডেভেলপমেণ্টেৰ কামবিলাকো চাব লাগিব। মন্ত্ৰী যে আছে তেওঁৰ দায়িত্ব আছে এটা, তাৰ কাৰণে তাৰ ইনষ্ট্ৰাকশ্যনটো দিব লাগে। কিন্তু খালি ইনষ্ট্ৰাকশ্যন দিলে বা পাব্লিকৰ লগত কথা পাতিলেই নহ'ব, কামটো ইনষ্ট্ৰাকশ্যন দিলেই নহ'ব। তাত ফিল্ডত যে মানুহবিলাকে কাম কৰি আছে, তেওঁৰ লগত মানে লাগি থাকিব লাগিব। তদাৰকি যেটো আছে, টাইম টু টাইম, সপ্তাহত 1 দিন 2 দিন, মাহত 4টা সপ্তাহত নাই কৰি 6 দিন 8 দিন, ওভাৰ ফোন হোক, ভিজিটিং হোক, হাই অফিচাৰ যেনেকৈ আজি আহিছে তেনেকৈ যদি হয়, তেতিয়া ফ'ল' আপটো হ'ব লাগে।